দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও সিমানেই ধুনীয়া হৈছে খাই থাকোঁতে যদি কোনোবাই 2 গুৰ মাৰিও দিয়ে পাছফালৰ পৰা কেতিয়াও ভাতৰ কাঁহী এৰি থৈ নপলায় চাওক আপোনালোকে প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজি মই আপোনালোকলৈ লৈ আহিছোঁ আছামিজ চিকেন ৰেচিপি মানে অকণমান ষ্টাইলত কৈছোঁ দেই বেয়া নাপাব অসমীয়া ষ্টাইলত মানে মুৰ্গী মাংস বনাম একেবাৰে সাধাৰণ চিম্পুল যে নহওক লগতে দেখিছে না একদম ৰাতিপুৱা আৰু লগতে ৰ'দটো ওলাই আহিছে আজি ইমান ভাল লাগিছে আপোনালোকক সৰু মৰু কথা এটা কওঁ দেই এইটো বস্তু আপোনালোকে মাৰে না নামাৰে বাৰু ৰাতিপুৱা যাৰ ঘৰত মটৰ নাই নিশ্চয় মাৰে আমাৰ ঘৰত মটৰ আছে যদিও মই মাৰোঁ কেলৈ কওকচোন সেইটো মটৰ হাবিত লুক খাই আছে বাৰু যে নহওক মটৰটো আছে যদিও মাৰোঁ এই নাৰ্ভৰ গণ্ডগোল থাকিলে মানুহৰ ভাল টিবল মাৰিব লাগে ঢেঁকী দিব লাগে মই ইমান শকত মানুহ তথাপিতো মই ৰাতিপুৱা 2-3 বাল্টিং পানী মাৰি লওঁ তাৰপৰা গা ধুওঁ মানে গৰম হৈ থাকে ঠাণ্ডা দিনত যে নহওক আজি ব্লগটো আৰম্ভ কৰি দিছোঁ আপোনালোকে চাই গৈ থাকক শেষত আৰু কমেণ্ট এটা কৰিব আৰু দেই এয়া দেই এইটো জুখি চালোঁ 2 কেজি আছে এতিয়া কাটা কুটা আৰম্ভ অকণমানহে দেখুৱাইছোঁ কাৰণ গোটেইখিনি দেখুৱাৰ ৰুল নাই ইয়াত যদি মই ৰঙা তেজ উলিয়াই দিওঁ তেতিয়া অকণমান চেনেলটোলৈ প্ৰব্লেম হয় সেয়েহে এতিয়া কাটা কুটা চলি আছে এই পাতখিলাতে এতিয়া মই কি কৰিছোঁ চাওক কাটি হৈ গ'ল হালধি নিমখ সোৱাদ অনুসৰি দিছোঁ মানে জোখমতে দিছোঁ দি পেলাই এতিয়া ধুনীয়াকৈ মিহলি কৰি আছোঁ ধুনীয়াকৈ মিশ্ৰণটো কৰি তাৰপৰা কি কৰি আছোঁ আপোনালোকে চাই থাকক আপোনালোকে শেষলৈকে চাব যিসকলে মানে আছামিজ চিকেন ৰেচিপি বনাব নাজানে নিশ্চয় উপকৃত হ'ব যিসকলে জানে তেওঁলোকৰনো কোনো কথাই নাই আহক তেনেহ'লে আৰম্ভ কৰোঁ এয়া চাওকচোন এতিয়া মই 30 মিনিটৰ বাবে ধুনীয়াকৈ ঢাকি থৈ দিম তেতিয়া মাংসখিনি খাবলৈ বহুত টেষ্টি হ'ব বনোৱা ষ্টাইলটো অকণমান আপোনালোকে চাওক আপোনালোকৰ পচন্দ হ'ব আলুখিনি ৰেডি কৰি লৈছোঁ এইফালে মছলা ৰেড চিলি হালধি জিৰা এইফালে পিঁয়াজ আদা নহৰু জলকীয়া একেবাৰে চিম্পুল বনাম আপোনালোকে চাই থাকক সকলোখিনি এনেধৰণে গোটাই থৈছোঁ এতিয়া মই চিকেনখিনি বনাবলৈ আৰম্ভ কৰিছোঁ মিঠাতেল নিমখ হালধি জিৰা সকলোখিনি গোটাই লৈছোঁ এইফালে আদা নহৰু পিঁয়াজ হালধিটো বাকী আছে বাৰু ৰেড চিলিটোহে আছে যে নহওক এইফালে মাংস সৰিয়হৰ তেল থৈছোঁ টেকেলিত চাওক মেৰিনেট কৰোঁতে মানে হালধি নিমখ দিয়া আছে তথাপিতো আৰু অলপ লৈ লৈছোঁ জোখমতে একেবাৰে চিম্পুলকৈ বনাম দেই বাৰে কৈ আছোঁ সেয়া মাংস চাওক মাখি আহিব বুলি ঢাকি থৈ দিছোঁ চাই থাকক কেনেকুৱা ষ্টাইলত বনাম প্ৰথমে মই আলুখিনি অলপ ভাজি ল'ম আলুখিনি মই খুব ৰঙাকৈ ধুনীয়াকৈ ভাজি লৈ আছোঁ আলু ফ্ৰাই হৈ গ'ল এতিয়া মই মাংসখিনি বনাম পিঁয়াজখিনি দি দিলোঁ যিখিনি আলু ফ্ৰাই কৰিছিলোঁ তাতে দিছোঁ কাৰণ বেছিকৈ তেল নিদিলেও হৈ যাব আলুখিনি ফ্ৰাই হ'লেই মাংসত তেল থাকেই আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যিকোনো মাংসতে এক্সট্ৰা তেল বহুতেই থাকে সেয়েহে তেল কমাই দিলেও একো অপকাৰো নকৰে লগতে খাবলৈ বহুত সোৱাদ লগা হয় মাংসখিনি দি দিছোঁ খুব ধুনীয়াকৈ ভাজি দিম মানে সেয়েহে আমাৰ মানে টাউনীয়া ষ্টাইলত বনোৱা নাই একেবাৰে গাঁৱলীয়া ষ্টাইলত বনাইছোঁ এতিয়া এই মছলাখিনি মই যোগ কৰি দিম নিমখটো অকণমান কমাই থৈছোঁ কাৰণ মই যেতিয়া নিমখ হালধি সানি পেলাই বহুত দেৰি থৈ দিছিলোঁ যে
মই পিঁয়াজখিনি বেছি ৰঙচুৱা খাবলৈ সেইটো কাৰণে নিদিওঁ চাওকচোন মানে এনেও এতিয়া ভাজিমে ন মাংসখিনি ভাজোঁতে পিঁয়াজখিনি অকণমান হেৰি হ'বই প্ৰতিটো মুহূৰ্ততে হাতাবিলাক বেলেগ বেলেগ আপোনালোকে লক্ষ্য কৰিছেনে নহ'লে মাংসখিনি ভাগি যাব সেয়েহে এইখন হাতা দি ধুনীয়াকৈ লুটি বাগৰ কৰি আছোঁ চাওক মানে পানী যোগ কৰাৰ আগত বহুত ধুনীয়াকৈ ভাজি ল'ব লাগে তেতিয়া খাই বহুতেই ভাল লাগে চাওক আপোনালোকে এয়া এতিয়া এই আদা নহৰু দি দিলোঁ আদা নহৰু জলকীয়াটো থাকিয়ে গৈছিলে পায় এতিয়া লাহেকৈ আলুখিনি যোগ কৰি দিছোঁ লাহে লাহে কৰিব লাগিব কেলৈ নহ'লে মাংসখিনি ভাগি যাব তলত কেৰাহী ধৰিছে আৰু এনেকুৱাতে মই এই যে মেৰিনেট কৰা গামলাটোতে পানী অলপ যোগ কৰি দি দিছোঁ মই বিশেষ জোল নাৰাখোঁ মানে মাংসটো সিজালৈকেহে অকণমান দিছোঁ আৰু এতিয়া আকৌ আদা নহৰু জলকীয়া অলপ দি দিছোঁ অলপ কেঁচা পিঁয়াজ দি দিছোঁ ভাল লাগিব খাই অকণমান সময়ৰ বাবে মই ঢাকি দিম 10 মিনিটমান উতলিবলৈ দিম আলু মাংস ধুনীয়াকৈ সিজিবলৈ দিছোঁ আৰু তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ দেই কেনেকুৱা হৈছে খাবলৈ কেনেকুৱা হ'ব সেইটো ক'ম বাৰু মই সম্পূৰ্ণ নাই ভিডিঅ'টো কৰি খাই বৈ টেষ্ট কৰিহে আপোনালোকলৈ আগবঢ়াওঁ দেই আমাৰ অসমীয়া মানুহৰ বিশেষ মছলা হৈছে আদা নহৰু জলকীয়া নহয়নে বাৰু সেয়া চাওক আদাখিনি এতিয়া দি দিলোঁ মানে বেছি দেৰি নাই মাংস হ'বলৈও হৈছে আৰু মোৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ এনেধৰণে এবাৰ বনাই খাই চাবচোন যদিহে সম্ভৱ হয় শেষত মোলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব যিসকলে নতুনকৈ চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আদৰণি জনাইছোঁ চাওক শেষত চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু দেই ইতিমধ্যে আমাৰ চিকেন কাৰী হৈ গ'ল শেষত এতিয়া শেষৰ বস্তুটো দেখুৱাব লাগিব নহয় আপোনালোকক এই চাওক শেষৰ বস্তুটো হৈছে এইটো ধনিয়া পাত এতিয়া মই এই হাতাখনৰ সহায়ত ধুনীয়াকৈ ধনিয়াখিনি মিলাই দিছোঁ এয়া সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিছোঁ সকলোৱে ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব মাই চেনেল সকলোকে বাই বাই দেই আজিলৈ আহিছোঁ